কৃষকৰ বাবে সুখবৰ, কেতিয়া লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ পৰৱৰ্তী কিস্তি ধন। দেশৰ কোটি কোটি কৃষকলৈ আহিছে সুখবৰ। পিএম কিষাণৰ আগন্তুক কিস্তিলৈ অপেক্ষা কৰিছে নেকি? 5 অক্টোবৰত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন। কেন্দ্ৰীয় চৰকাৰে দেশৰ কোটি কোটি কৃষকৰ বছৰে 6,000 টকাকৈ প্ৰদান কৰি আহিছে। 3টা কিস্তিত প্ৰদান হয় এই ধন। 2,000 টকাকৈ 3টা কিস্তিত কৃষকে লাভ কৰে এই ধন। 18 জুনত দেশৰ কৃষকসকলক পিএম কিষাণ নিধিৰ 17 নং কিস্তিৰ ধন ডিবিটি মাধ্যমেৰে প্ৰদান কৰিছিল। আগন্তুক 18 নং কিস্তি অহা 5 অক্টোবৰত কৃষকৰ একাউণ্টলৈ প্ৰদান কৰা হ'ব। ইতিমধ্যে পিএম কিষাণ পৰ্টেলত এই কথা ঘোষণা কৰা হৈছে। এই ধন লাভ কৰিবলৈ eKYC কৰাটো বাধ্যতামূলক। প্ৰথমে pmkisan.gov.in ৱেবছাইটত সবিশেষ তথ্য চাওক। অসমতো পিএম কিষাণ আঁচনিৰ 8,76,149 গৰাকী হিতাধিকাৰী আছে। 17 সংখ্যক কিস্তিত 100% কৃষকে প্ৰদান কৰা হৈছে। এতিয়া সকলো কৃষকে আগন্তুক কিস্তিলৈ বাট চাই আছে।